বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান এবাৰ বুলডোজাৰ চলিব গোৱালপাৰাৰ হাছিলা বিলত 667টা পৰিয়ালক উচ্ছেদেৰে 700 বিঘা ভূমি বেদখলমুক্ত প্ৰশাসনৰ 2023 চনৰ পৰাই চলি আছিল গোৱালপাৰাৰ হাছিলা বিলত প্ৰশাসনে উচ্ছেদ চলোৱাৰ কথা অৱশেষত 2 বছৰৰ মূৰত বেদখল কৰা চৰকাৰী ভূমিত প্ৰশাসনে চলালে উচ্ছেদ অভিযান সোমবাৰে পুৱাৰে পৰা যুদ্ধংদেহী মনোভাৱেৰে শ আৰক্ষীৰ উপস্থিতিত আৰম্ভ হ'ল উচ্ছেদ অভিযান দুদিন পূৰ্বে প্ৰশাসনে বেদখলকাৰীক দিছিল উচ্ছেদৰ জাননী আৰু সোমবাৰে 667টা পৰিয়ালৰ বাসগৃহ ভাঙি উচ্ছেদ অভিযান গোৱালপাৰা প্ৰশাসনৰ 15খন এক্সকেভেটৰেৰে 700 বিঘা ভূমি বেদখলমুক্ত কৰিলে প্ৰশাসনে জাননী লাভৰ পিছতে স্বইচ্ছাই সেই স্থান এৰিছিল বহু পৰিয়ালে বাকী সকলোকে উচ্ছেদস্থলীৰ পৰা শীঘ্ৰে আঁতৰি যোৱাৰ আহ্বান গোৱালপাৰা জিলাৰ আয়ুক্তৰ আপোনালোকে দেখা পাইছে যে আমাৰ গোৱালপাৰা চহৰৰ ভিতৰতে হাছিলা বিল নামৰ এইটো অঞ্চলত প্ৰায় 1555 বিঘা মাটি আছে দুটা দাগত এইটো একচুৱেলি এটা জলাশয় আৰু আমি 2023 আৰু 2024 আমি 2 বছৰতে আমি ইয়াত যিখিনি অবৈধ বেদখলকাৰী আছিল তেখেতসকলক আমি জাননী জাৰি কৰিছিলোঁ যে এই বেদখল তেখেতসকলে নিজে নিজে এৰি যাব লাগে এই তেখেতসকলে যেহেতু এৰি যোৱা নাই এইবেলি আকৌ আমি তেওঁলোকক জাননী জাৰি কৰিছিলোঁ আৰু প্ৰায় 20-25% মানুহে ইতিমধ্যে পৰহিৰ পৰা নিজে নিজে ইয়াৰ পৰা ওলাই গৈছে কিন্তু উচ্ছেদক বহু প্ৰশ্ন স্থানীয় লোকৰ হাছিলা বিলৰ ভূমিত গঢ়ি উঠা গাঁওখনে লাভ কৰিছিল বহু সুবিধা বিদ্যালয়ৰ পৰা খোৱাপানী সংযোগলৈকে অধিকাংশ চৰকাৰী আঁচনিয়ে লাভ কৰিছিল লোকসকলে যদিহে বেদখলকৃত ভূমিয়েই হয় তেন্তে চৰকাৰী আঁচনি কিয় দিয়া হৈছিল বুলি প্ৰশ্ন উচ্ছেদিত লোকৰ মুখ্যমন্ত্ৰীয়ে দয়া নাই ক্ষমা নাই স্থিতি লৈছে সংখ্যালঘুৰ বিৰুদ্ধে কেৱল টাৰ্গেট কৰি লৈছে সংখ্যালঘুক জাননীৰ পিছত সময় নিদিয়াৰো অভিযোগ উচ্ছেদিত লোকৰ ইয়াতে বোধহয় 350-400 পৰিয়াল আছে দয়া নাই ক্ষমা নাই যি নীতিৰে আমাৰ মুখ্যমন্ত্ৰী আৰম্ভ কৰিছে মাত্ৰ সংখ্যালঘুৰ মানুহৰ ওপৰত খুব দুখজনক কথা গণতন্ত্ৰ ৰাষ্ট্ৰ সকলোৰে মৌলিক অধিকাৰ আছে আমি খিলঞ্জীয়া হয় আমি ইয়াৰে স্থায়ী বাসিন্দা হয় এতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষা চলি আছে 6 মাহিলী পৰীক্ষা আজি যিটো আৰম্ভ হৈছে দুখজনক কথা লাজ লগা কথা আমিতো ইয়াৰে মানুহ ইয়াৰে বাসিন্দা এইবিলাক কৰিব নাপায় কিছুবিলাক বাসিন্দা আছে 1951 পৰা ইয়াৰে বাসিন্দা ইয়াতে কিছুবিলাক মানুহৰ এনআৰচিও আছে আৰু আপোনালোকে নিজে গম পাইছে ইয়াতে চৰকাৰী স্কুল দিয়া আছে আৰু আমাৰ চৰকাৰে জল জীৱন মিছনৰ জেজিএম দিয়া আছে যিখিনি সময়ত আমাক হয়তো নোটিছখিনি দিছে বুজি নাপাওঁ চৰকাৰে আমাক অলপখিনি সময় দিব লাগিছিল চৰকাৰক পুনৰ সংস্থাপনৰো দাবী উচ্ছেদিত পৰিয়ালৰ আমাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাৰ আমাক ক'তবা জাগা দিব লাগিছিল কাৰণ আমি ইয়াৰ ভাৰতীয় নাগৰিক ভাৰতৰ আমি মানুহ আমি বাংলাদেশৰ পৰা অহা নাই আমি কোনো জাগাৰ পৰা অহা নাই আমি বাগবছৰৰ পৰা অহা নাই আমি ইয়াৰে মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে আমাক প্ৰথমতে ক'তবা জাগা দিয়াৰ পিছতেহে আমাক উচ্ছেদ কৰিব লাগিছিল এই উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ AIUDFৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰো কাষ চাপিব AIUDF এনেদৰে অন্যায়ভাৱে উচ্ছেদ চলোৱাৰ অভিযোগ কংগ্ৰেছৰ সংবাদমেল সম্বোধন কৰি চৰকাৰক সমালোচনা কংগ্ৰেছৰ এই কামখিনিত মানৱ অধিকাৰ ভংগ হৈছে মহিলাসকলৰ ইজ্জত আবৰুৰ ভংগ হৈছে এই মানুহখিনিক যে ভাঙি দিয়া হ'ল ঘৰ বাৰী নোহোৱা কৰি দিয়া হ'ল মহিলাখিনি পেচাব পায়খানা ক'ত কৰিব মহিলাখিনিৰ ইজ্জত আবৰুৰ অধিকাৰটো তেওঁলোকে হেৰুৱাল না নাই যদি চৰকাৰে আৰু জিলা প্ৰশাসনে এই মানুহখিনিক অল্টাৰনেটিভ এৰেঞ্জমেণ্ট নকৰে তেনেহ'লে চৰকাৰ তথা জিলা প্ৰশাসন সাজু থাকক তেখেতসকলে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব লাগিব আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম সুপ্ৰিম কোৰ্টৰ কাঠগড়াত আজি গোৱালপাৰা জিলা প্ৰশাসনক আমি লৈ যাবৰ কাৰণে বাধ্য হ'ম যিটো মানৱ অধিকাৰ সেইটো খৰ্ব কৰিব নালাগে প্ৰথমতে আমি মানুহ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ লগতে সংখ্যালঘুৱে হওক সংখ্যাগুৰুৱে হওক সকলো জাতি জনগোষ্ঠী আমি অসমত যেনেকৈ আজি মিলা প্ৰীতিৰে বসবাস কৰি আছোঁ সেই মিলা প্ৰীতি অক্ষুণ্ণ থাকিব লাগে আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দুৱে হওক মুছলমানে হয় আজি তেওঁ যেনেকৈ আজি এটা জাতিক
ধ্বংস কৰিব বিচাৰি আছে মই অসমৰ ৰাইজকো অনুৰোধ কৰিম তেওঁলোকে ইয়াৰ প্ৰতিবাদত ওলাই আহিব লাগে। এতিয়া উচ্ছেদৰ পিছত প্ৰশাসনৰ পৰৱৰ্তী পদক্ষেপ হ'ব লক্ষণীয়। কাৰ ছত্ৰছায়াত বেদখলকাৰীয়ে লাভ কৰিছিল চৰকাৰী সুবিধা? কিয় পূৰ্বে ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছিল চৰকাৰ? এই প্ৰশ্নসমূহ অৱতাৰণা হৈছে গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদ অভিযানক লৈ। গোৱালপাৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মনোজ শৰ্মা আৰু প্ৰাঞ্জিত নাথৰ সৈতে বিশ্বজিৎ দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।